হেল্ল' এভৰিৱান বছৰটোৰ অন্তিম দিনটোৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। মোৰ এই ভিডিঅ'টো স্পেচিয়েলি মোৰ ইউটিউব ফেমিলিৰ কাৰণে বা ইউটিউব ফেমিলিত থকা মোৰ সকলো মেম্বাৰৰ কাৰণে। তো ফাৰ্ষ্ট অফ অল মোৰ হেপী নিউ ইয়েৰ এডভান্স সকলোকে নতুন বছৰৰ শুভেচ্ছা থাকিল। মোৰ চেনেলত 99% ষ্টুডেণ্ট, মই সেইকাৰণে এই ভিডিঅ'টো বনাই আছোঁ। নতুন বছৰ আহি আছে, তো মই আশা কৰোঁ, মই ভাবোঁ, মই তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, তোমালোকৰ এটা নতুন চিন্তাধাৰা, নতুন চিন্তাধাৰা লৈ তোমালোকে আগবাঢ়া, তোমালোকৰ লাইফত আগবাঢ়ি যোৱা, কেতিয়াও পিছ পৰি থাকিব নালাগে। নতুন চিন্তাধাৰা, নতুন থিংকিং লৈ তোমালোকে আগবাঢ়ি যোৱা। এলবাৰ্ট আইনষ্টাইন ডাঙৰ চাইণ্টিষ্ট, তাৰপিছত লিউয়েন হুক ডাঙৰ চাইণ্টিষ্ট, সিহঁতে কেতিয়াও হাৰ্ডৰ পৰা ভাবা নাই, অলৱেজ দিমাগ ইউজ কৰিছে, মানে মগজ ইউজ কৰি ইয়াৰ পৰা ভাবিছে, থিংকিং কৰিছে, কি কৰিব পাৰি, কেনেকৈ আৱিষ্কাৰ কৰিব পাৰি, কেনেকৈ বনাব পাৰি এই বস্তুটো, তাৰপিছতে সিহঁতে আৱিষ্কাৰ কৰিছে। তো আমাৰ অলৱেজ আমি মাইণ্ডৰ পৰা ভাবিব লাগে, একদম লাইফটোত মানে হাৰ্ডৰ পৰা ভাবা, বাট মাইণ্ডৰ পৰা যদি আমি লাইফত আগবাঢ়িব লাগে, মাইণ্ডৰ পৰা কাম কৰিব লাগে। পঢ়া শুনা মাইণ্ডৰ পৰা হয়, অলৱেজ ভাবিবা, পঢ়া শুনা মাইণ্ডৰ পৰা হয়। তো অলৱেজ মাইণ্ডৰ পৰা ভাবিব লাগে। দেন মাইণ্ডক যেতিয়া প্ৰেছাৰ দিবা, অলৱেজ ভাল এটা পজিটিভ এটা আউটকাম আহিব তোমালোকৰ, এইটো মনত ৰাখিবা। অলৱেজ মাইণ্ডক যেতিয়া প্ৰেছাৰ দিবা, অলৱেজ এটা আউটকাম আহিব, পজিটিভ আউটকাম, মানে ভাল এটা আউটকাম আহিব। আৰু আমাৰ লাইফত আমি সদায় গ'ল ল'ব লাগে। গ'ল নোহোৱাকৈ লাইফটো মানে এনেকুৱা হয়। যদি গ'ল লোৱা না, ষ্ট্ৰেট লাইন, গ'লত তোমাৰ হাৰ্ড ৱৰ্ক থাকিবই। যদি তোমাৰ গ'লত এটা ছাপ'জ মোৰ গ'ল থাকিব লাগিব, তোমালোকৰ গ'ল থাকিব লাগে। গ'ল থাকিলেহে তোমালোকে লাইফত এটা পজিটিভ আউটকাম পাবা। গ'লটো বা টাৰ্গেট, তোমাৰ টাৰ্গেট, মোৰ টাৰ্গেট এচিভ হ'ব নে নাই মই নাজানো, বা কোনেও নাজানে। বাট যদি আমি হাৰ্ড ৱৰ্ক কৰোঁ, মানে এটা ভাল পজিটিভ মানে আউটকাম আহিব বুলি আমি জানো। যদি এচিভ নহয় বা টাৰ্গেট বা গ'ল এচিভো নহয়, যদি এচিভ নহয়, দেন তুমি তাৰে পৰা তোমাৰ হাৰ্ড ৱৰ্কৰ পৰা, তুমি যদি হাৰ্ড ৱৰ্ক কৰিছা তোমাৰ গ'লৰ কাৰণে, বা মই যদি হাৰ্ড ৱৰ্ক কৰিছোঁ মোৰ গ'লৰ কাৰণে, মই তাৰ পৰা বহুত কিবা কিবি শিকিব পাৰিম। আৰু সেই শিক্ষাখিনিয়ে মোক লাইফত আগবঢ়াই লৈ যাব বা আগবঢ়াই দিব, মোক পুছ আপ কৰিব। সেই মোৰ হাৰ্ড ৱৰ্কে বা মোৰ সেই অভিজ্ঞতা বা মোৰ এক্সপিৰিয়েঞ্চে, মোৰ হাৰ্ড ৱৰ্কৰ, মোৰ গ'ল ছাকচেছ হৈছে নে নাই সেইটো পিছৰ কথা। বাট মই যিমানখিনি হাৰ্ড ৱৰ্ক কৰিছোঁ, তোমালোকে যিমানখিনি হাৰ্ড ৱৰ্ক কৰিছা, সেই হাৰ্ড ৱৰ্কে তোমালোকক পুছ আপ কৰিব, যে তোমালোকে আগত যোৱা, তোমালোকে আগবাঢ়ি যোৱা। তো মই ৰিকুৱেষ্ট কৰিম, তোমালোকে হাৰ্ড ৱৰ্ক কৰা আৰু অলৱেজ গ'ল এণ্ড টাৰ্গেট লাইফত ৰাখিবা। আৰু এই গ'ল এণ্ড টাৰ্গেটে তোমাক মানে পজিটিভ ৱেত যাবলৈ কৰিব। আৰু গ'ল এণ্ড টাৰ্গেট যদি ভালকৈ হাৰ্ড ৱৰ্ক কৰা হয়, মানে 90% ছাকচেছ পোৱা যায়। বাট কিছুমানে ছাকচেছ নাপায়, বা মই পাম নে নাপাম, বা তুমি পাবা নে নাই ক'ব নোৱাৰা, কিন্তু তুমি শিকিব পাৰিবা। এট লাষ্ট এটা কথা, মেইন কথা হ'ল তুমি শিকিব পাৰিবা, মই শিকিব পাৰিম। তো সেইকাৰণে নতুন বছৰ আহি আছে, তোমালোকে গ'ল ল'বা, অলৱেজ ভাল হ'ব। মই ইয়াতে এটা এক্সাম্পল দিছোঁ, শুনিবা। খেতিয়ক বা ডেইলি ৱৰ্কাৰ যিসকল আছে, বা মই খেতিয়কক ৰেচপেক্ট কৰোঁ, খেতি যিসকলে কৰে। চোৱা, খেতি কৰা মানুহবোৰে অলৱেজ কালিৰ কাৰণে ভাবি, ফিউচাৰৰ কাৰণে ভাবি খেতি কৰে, যে মোৰ এটা ভাল পজিটিভ আউটকাম আহিব। খেতিত কাম কৰে এই কাৰণে যে তাতে ভাল এটা ফল আহিব, বা ভাল ভেজিটেবলছ আহিব, ভাল ফ্ৰুট আহিব। তো কিন্তু ফিউচাৰত আহিব, তাৰে কাৰণে সি আগতে আজিৰ দিনত সি ভালকৈ মাটিবোৰ ভালকৈ সাৰ পানী দি ৰেডি কৰি চিড লগায় বা চিডিং কৰে। তো আমাৰ লাইফত আমি আজি হাৰ্ড ৱৰ্ক কৰিব লাগিব, বা আমি আমাৰ লাইফত পানী সাৰ দিব লাগিব। আজি দিলেহে ফিউচাৰত মানে আমি ফল পাম। তো মোৰ যিমানখিনি মোৰ ভাইটি ভণ্টি আছা, মই ভাইটি ভণ্টি বুলি কওঁ, যিমানখিনি ভাইটি ভণ্টি আছা, ময়ো এজন ষ্টুডেণ্ট, ময়ো হাৰ্ড ৱৰ্ক কৰি আছোঁ বা কৰিম। নতুন বছৰৰ বুলি ভাবিব নালাগে যে মানে এনেই চলি যাব। আমি নতুন বছৰত অলৱেজ পাৰ্টি চাৰ্টি কৰা, অ'কে কৰা, এনজয় কৰিব লাগে। বাট তোমালোকে আগত ষ্ট্ৰাইক কৰিব লাগে যে মই এটা টাৰ্গেট ল'ম, এটা গ'ল ল'ম, আৰু সেই গ'লটো মই এচিভ কৰিবলৈ মই হাৰ্ড ৱৰ্ক কৰিম। বা মই নিজক এনেকুৱা প্লেটফৰ্মত ইষ্টাব্লিছ কৰিবলৈ ট্ৰাই কৰিম, যাতে মোক সকলোৱে এটা এপ্ৰিচিয়েশ্যন কৰে বা প্ৰাউড ফিল কৰে। মোৰ ঘৰৰ মানুহে, মোৰ ফেমিলিৰ মানুহে যাতে প্ৰাউড ফিল কৰে। যদি তুমি গ'লত ছাকচেছো নোহোৱা, তথাপিও যাতে কোনেও ক'ব নোৱাৰে যে সি বেয়া ল'ৰা। গ'লত যেতিয়া ছাকচেছ নোহোৱা, যদি হাৰ্ড ৱৰ্ক কৰা, তুমি বহুত কিবা কিবি জানিব পাৰিবা। তোমাৰ লাইফত মানে
আৰ্থৰ বা যিমান বস্তু আছে তুমি মানে তোমাৰ লাইফত আনিব পাৰিবা। তুমি এটা ৰাস্তাত ছাকচেছ নহ'ব পাৰা, বেলেগ ৰাস্তাত হৈ যাব পাৰা। তো গ'ল অলৱেজ ৰাখিবা আৰু অলৱেজ ফিউচাৰ যদি ভাল কৰিব লাগে আমি অলৱেজ প্ৰেজেণ্টত কাম কৰিব লাগিব। সেইকাৰণে মই এটাই ক'ম যে হাৰ্ড ৱৰ্ক কৰা। যিমান ষ্টুডেণ্ট আছে ময়ো কৰি আছোঁ, মই এজ এ ষ্টুডেণ্ট ময়ো কৰি আছোঁ, বাট এচিভ কৰাটো সেইটো ভগৱান বা ওপৰৱালাৰ কথা। এচিভ হ'বনে নাই সেইটো কপালতো থাকে। তো বাট হাৰ্ড ৱৰ্ক কপালত নাথাকে, মই নিজে কৰিব লাগিব। অ'কে, তোমালোক এভৰিৱানক মই কৈছোঁ, ৰিকুৱেষ্ট কৰিছোঁ এভৰিৱান হাৰ্ড ৱৰ্ক কৰা। আৰু যিসকলে পঢ়ি আছা 99% পঢ়ি আছে মই জানো, তোমালোকৰ সেই ফিল্ডত পঢ়া ফিল্ডত তোমালোকৰ বেষ্ট দিয়া। টাইম ৱেষ্ট নকৰিবা, কেতিয়াও টাইম ৱেষ্ট কৰিব নালাগে। এনজয় কৰা, এনজয় টাইম, প্লেয়িং টাইম, ফুটবল খেলা, ক্ৰিকেট খেলা, খো খেলা, বাস্কেটবল খেলা। বাট যেতিয়া পঢ়াৰ সময় হ'ব 2 ঘণ্টা, ছাপ'জ 3 ঘণ্টা পঢ়া, দেন 3 ঘণ্টা পঢ়িবাই, সেনেকুৱা। আৰু তোমালোকৰ লাইফত বা মোৰ লাইফত প্ৰব্লেমছ আহিব, প্ৰব্লেমছৰ ওপৰত প্ৰব্লেমছ আহিব, বাট সেইটোক হেণ্ডেল কৰাটো বাট তেতিয়া হাবাথুৰি বা ডিছবেলেঞ্চ হ'ব নালাগে। কেতিয়াও আনবেলেঞ্চ বা ডিছবেলেঞ্চ হ'ব নালাগে। অলৱেজ বেলেঞ্চ হৈ থাকিব লাগে আৰু প্ৰব্লেমবোৰক ফেচ কৰিব লাগে। প্ৰব্লেমবোৰক ফেচ কৰি যেতিয়া তোমালোকে প্ৰব্লেম ফেচ কৰিবা তোমালোকে তাৰে পৰাও শিকিব পাৰিবা। বা মই যেতিয়া প্ৰব্লেম ফেচ কৰিম মই 100% মই জানো মই তাৰে পৰা কিবা নহয় কিবা শিকিব পাৰিম বা মোক সেই প্ৰব্লেমে মোক বহুত কিবা কিবি শিকাই যাব। তো মই তোমালোকক ৰিকুৱেষ্ট কৰিম যে তোমালোকে লাইফত যিমান প্ৰব্লেম আহে ফেচ কৰা, নিজে ফেচ কৰা। অ'কে, নিজে ফেচ কৰা এণ্ড তাৰে পৰা কিবা নহয় কিবা 100% শিকিব পাৰিবা। তো মোৰ ভিডিঅ'টো এইখিনি আছিল যে তোমালোকে আগবাঢ়ি যোৱা তোমাৰ লাইফত। মোৰ অলৱেজ তোমালোকৰ কাৰণে শুভেচ্ছা থাকিল, তোমালোকৰ কাৰণে আশীৰ্বাদ থাকিব। মোৰ যিমানখিনি মোক ফ'ল' কৰা বা যিমানে ফ'ল' নকৰে বা আজি এই ভিডিঅ'টো চাব, সকলোকে কৈছোঁ তোমালোকে আগবাঢ়ি যোৱা, তোমালোকে পজিটিভ ৱেত কাম কৰা, পজিটিভ মাইণ্ডছেটত কাম কৰা, অলৱেজ ভাল হ'ব, অলৱেজ মানে আউটকাম ভাল হ'ব বা তোমাৰ লাইফত বহুত মানে ভাল আউটকাম আহিব। আৰু নতুন বছৰত ভালকৈ থাকিবা, ভালকৈ যাতে কোনো অঘটন নহয় তাৰে কাৰণেও বি ছেফটি, বি কেয়াৰফুল থাকিবা। আৰু নতুন বছৰ যে আহি আছে তাক এটা মানে নতুন ৰূপত তোমাৰ লাইফত যাতে নতুন ৰূপ লয়। এই 2025 বৰ্ষ আহি আছে, তাতে যাতে তোমাৰ লাইফ এটা নতুন টাৰ্ণ লয়, এটা পজিটিভ ৱেত টাৰ্ণ লয়, তাৰে কাৰণে চিন্তাধাৰা কৰিবা, তাৰে কাৰণে হাৰ্ড ৱৰ্ক কৰিবা, তাৰ কাৰণে কাম কৰিবা। অলৱেজ পজিটিভ ৱেত কাম কৰি আগবাঢ়ি যোৱা। অ'কে, মই এইখিনিয়ে তোমালোকৰ পৰা মানে হোপ কৰোঁ বা খোজোঁ। তোমালোকে এভৰিৱান অসমৰ যিমান আছে, ইণ্ডিয়াৰ যিমান আছে সকলো ষ্টুডেণ্ট আগবাঢ়ি যাওক, এটা নতুন চিন্তাধাৰালৈ আগবাঢ়ি যাওক। সেইকাৰণে ইয়াৰ পৰা চিন্তাধাৰা কৰিব লাগিব। আমি ইয়াৰ পৰা চিন্তাধাৰা কৰি আমি হাৰ্ড ৱৰ্ক কৰিব লাগিব, দেন আমি আগবাঢ়িব লাগিব। হোপ তোমালোকৰ লাইফত ভাল হওক, তোমালোক আগবাঢ়ি যোৱা। এইখিনি আছিল ভিডিঅ'টো। থেংক ইউ এভৰিৱান, হেপী নিউ ইয়েৰ এডভান্স। নতুন বছৰৰ শুভেচ্ছা থাকিল আগতীয়াকৈ। নতুন বছৰত নতুন ভিডিঅ'ৰ থ্ৰু দি লগ পাম। থেংক ইউ।